নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। ইংৰাজী নৱবৰ্ষৰ আমাৰ এইটো হৈছে ৩ নম্বৰৰ ভিডিঅ'। আশা কৰিছোঁ সকলোৱে দিনবোৰ ভালে কুশলে গৈছে, এইকেইটা যিকেইটা দিন গৈ আছে আৰু আগন্তুক গোটেই বছৰটো যেন সকলোৰে ভালে হয় তাৰ বাবে পুনৰ প্ৰাৰ্থনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ' প্ৰথমে লৈ আহিছোঁ সকলোৱে বিচাৰি থকা এখন খুব ধুনীয়া চেমিনুনিৰ চাদৰ। এইখন য়েল্ল' কালাৰ পাৰীত চেমিনুনিৰ চাদৰ মই বৈ থকা কথা আপোনালোকক কৈ আছিলোঁ, গতিকে ষ্টক আহি গৈছে। এতিয়া আপোনালোকে ল'ব পাৰিব আমাৰ পৰা। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। এইখন ব্লেক আৰু এনেকৈ য়েল্ল' কালাৰ ফুলৰ কাম কৰা হৈছে, ব্লেক আৰু য়েল্ল' কালাৰত এনেকৈ ফুলৰ কাম কৰা হৈছে। আৰু এইখন হ'ব চাদৰখনৰ মাজত চাওক ব্লেক আৰু য়েল্ল'ৰে এনেকৈ বুটা কৰি দিয়া হৈছে চেমিনুনি ছিংগল চাদৰ, আৰু মাজে মাজে পদ্মিনী এনেকৈ গাড়ী দিয়া হৈছে এইখন চাদৰখন। আৰু এইখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। চাওক মোক কেইবাগৰাকীয়েও কৈ আছিলে এনেকুৱা চাদৰৰ কথা, ষ্টক অহা নাছিলে, এতিয়া নতুন ষ্টক আহি গৈছে। গতিকে আপোনালোকে যিসকলে বিচাৰি আছিলে মোৰ ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে আপোনালোকে পটাপট আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব। আৰু তাৰপিছতে দেখাম চেমিনুনিৰ এখন ছিংগল ৰেড কালাৰৰ পাৰীৰ চাদৰ হ'ব। এইখনত এনেকৈ কেছৰ ডিজাইন আছে, এনেকুৱাও কেইবা পিছো চাদৰ এভেইলেবল হৈছে। মোক কেছৰ ডিজাইনতো বিচাৰিছিলে আৰু এনেকুৱা ৰেডত মই বোৱাই আনিছোঁ। এতিয়া চাওক 10 পিছমান এভেইলেবল আছে, যদি আপোনালোকক প্ৰয়োজন হৈ আছে তেতিয়াহ'লে মই এনেকৈ দেখাই থাকোঁতে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। মাজত এনেকৈ ডবোৱা কৰি দিয়া হৈছে এই চাদৰখন। এইখনো চেমিনুনিৰ চাদৰ হ'ব। চাওক খুব ধুনীয়াকৈ কেছৰ কাম কৰা আছে। আৰু এইখন চাদৰ আপোনালোকে যিকোনো ছিংগল মেখেলাৰ সৈতে পিন্ধিব পাৰিব। বিশেষকৈ এখন যদি আপোনালোকে টচৰ এখন মেখেলা কেছ কৰা এনেকুৱা ৰেড কেছৰ এখন মেখেলাৰ লগত পিন্ধে তেতিয়াহ'লে খুব ধুনীয়াকৈ শুৱাই পৰিব। আৰু ভাল লাগিলে এইখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1350, 1350 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এযোৰ পদ্মিনী কাপোৰ। এইযোৰ দীঘিয়া বানিয়া পদ্মিনী বোৱা কাপোৰ হ'ব, ৰেড কেছত হ'ব। দেখিছে কেছৰ ডিজাইন এনেকুৱা হ'ব আৰু পাৰি থাকিব ইয়াতে এনেকৈ পাৰীৰ কাম কৰা আছে। এইযোৰ পদ্মিনী কটনৰ কাপোৰ, মাজে মাজে অকণমান গাড়ী দিয়া হৈছে। খুব ধুনীয়া ৰিহা ডিজাইনৰ কাপোৰ হ'ব। আৰু লগতে পাব আপোনালোকে এইখন মেখেলা, কাপোৰযোৰৰ লগত ব্লাউজ পিচ থাকিব, এটা পাৰি থাকিব। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200, 2200 টকাত সংগ্ৰহ কৰিব পাৰিব। খুব ধুনীয়া পদ্মিনী কটনৰ কাপোৰ, এতিয়া ঠাণ্ডাত পিন্ধি আপোনালোকে খুব বেছি ভাল পাব। ইয়াৰ পিছতে চাব এইযোৰ গ্ৰীণ কালাৰৰ চিম্পুল এযোৰ পদ্মিনীৰ যোৰা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। চাব আঁচলৰ কামখিনি এনেকৈ কৰা হৈছে, খুব চিম্পুল এযোৰ কাপোৰ। দেখিছেনে খুব চিম্পুলত কাম কৰা হৈছে কাপোৰযোৰ। আৰু মাজত চাওক এনেকৈ এইখিনি বুটাৰ কাম কৰা হৈছে। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 2700 টকাত ল'ব পাৰিব। আৰু লগতে পাব এখন মেখেলা, খুব সুন্দৰ এখন মেখেলা। দেখিছেনে এইখন মেখেলা হ'ব। আৰু লগতে পাব আপোনালোকে চাইড পাৰি আৰু ব্লাউজৰ পিচ, এইকেইটা হ'ব চাইড পাৰি, লগতে ব্লাউজৰ পিচ থাকিব। কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2700ত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব অন্য এযোৰ কাপোৰ গ্ৰীণ কালাৰতে লৈ আহিছোঁ। আৰু এইযোৰ চাব খুব ধুনীয়া এযোৰ কাপোৰ গ্ৰীণত। আঁচলৰ ডিজাইনটো এনেকৈ অকণমান হেভিকৈ কাম কৰা হৈছে, ডাবুল খাইড কাম কৰা হৈছে কাপোৰযোৰত। আৰু মাজে মাজে এনেকৈ তিনিটাকৈ বুটাৰ কাম কৰা হৈছে। খুব ধুনীয়া এটা গ্ৰীণৰ কাপোৰ। আৰু দেখিছে গ্ৰীণ কাপোৰ সঁচাকৈ খুব বেছি ভালেই লাগে মিচিঙৰ কাপোৰবিলাক। আৰু লগতে পাব আপোনালোকে এখন মেখেলা। দেখিছে মেখেলাখন ইমানখিনিলৈকে কাম আছে, চিলাই মেলি ল'ব, কাপোৰযোৰ খুব সুন্দৰ লাগিব। আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব চাইড পাৰি, এইকেইটা হ'ব চাইড পাৰি, লগতে থাকিব ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3350, 3350 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু তাৰপিছতে চাব এইযোৰ চেমিনুনিৰ কাপোৰ, স্কাই ব্লু কালাৰত আহিব চেমিনুনিৰ কাপোৰ। এনেকৈ ব্লেকতে ফুলৰ কাম কৰা হৈছে কাপোৰযোৰ, খুব ধুনীয়া। দেখিছেনে কলকা ডিজাইনত কাম আছে। এইযোৰ আঁচলটো এনেকৈ বিচনী ঘাইত আছে আৰু মাজে মাজে এনেকৈ ডাঙৰ ডাঙৰকৈ কলকা ডিজাইনত ফুলৰ কাম কৰা হৈছে। স্কাই ব্লু কালাৰৰ কাপোৰ, খুব ধুনীয়া। সকলো বডি কালাৰ মানুহকে খুব ধুনীয়াকৈ মেচ কৰে এইটো কালাৰটোৱে। আৰু লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা, এখন হ'ব ইয়াৰে মেখেলাখন। দেখিছে মেখেলাখনো ইমানখিনি আৰু এক লাইন আছে, ওপৰলৈকে কাম কৰি দিয়া হৈছে। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি, ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150, 3150 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইযোৰ চাব গ্ৰে কালাৰৰ এযোৰ কাপোৰ, খুব চিম্পুল এযোৰ কাপোৰ। আৰু ইয়াতে অৰেঞ্জ কালাৰেৰে ফুলৰ কাম কৰা হৈছে। কাপোৰযোৰ খুব
ভাল লাগিছে সেইকাৰণে গ্ৰে কালাৰত এনেকৈ অৰেঞ্জ কালাৰটো খুব ধুনীয়াকৈ জিলিকি গৈছে আৰু লগতে মাজৰ বুটাখিনি চাওকচোন ঘন ঘনকৈ এনেকৈ কৰি দিয়া হৈছে আৰু লগতে আপোনালোকে পাব এইখন মেখেলা এখন দেখিছে মেখেলাখন এখন মেখেলাখন আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 3000 টকা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এযোৰ সেমি নুনি খুব ধুনীয়া এটা কালাৰ এযোৰ গেৰো থাকিব এখন হ'ব চাদৰখনৰ আঁচলটো চাব এনেকৈ কৰা হৈছে বৰফি ডিজাইনতে কৰা হৈছে বৰফি ঘাই বাছি দিয়া হৈছে মাল্টি কালাৰত আছে আৰু এইখন হ'ব ইয়াৰে চাদৰখনৰ মাজত চাব এনেকৈ গেৰো ডিজাইনত ফুলৰ কাম কৰা হৈছে এনেকৈ পৰিব আপোনালোকে যেতিয়া পিন্ধিব কাপোৰটো এনেকৈ পিন্ধিব লাগিব আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি কেইটা গ্ৰীণ আৰু অৰেঞ্জতে কৰা হৈছে লগতে পাব ব্লাউজৰ পিস আৰু পাব আপোনালোকে এইখন মেখেলা এখন দেখিছে কাপোৰযোৰৰ মেখেলাখন আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 3250 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি আপোনালোকৰ বাজেটত আহিছে মই এনেকৈ চাবলৈ স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব তাৰ পিছতে পাব এযোৰ হ্যান্ডলুমৰ হ'ব এযোৰ হ্যান্ডলুমৰ পিয়ৰ নুনি বাই পকোৱা সূতা আৰু পিয়ৰ নুনিত বোৱা হৈছে কাপোৰযোৰ গাড়ি দিয়া হৈছে দেখিছে আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা অৰেঞ্জ আৰু ব্লেকতে কাম কৰা হৈছে কাপোৰযোৰৰ মাজে মাজে এনেকে সৰু সৰুকৈ বুটাৰ কাম কৰা হৈছে এখন হ'ব চাদৰখন আৰু ইয়াৰ লগতো পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা দেখিছে এখন মেখেলাখন হ'ব লগতে পাব আপোনালোকে সাইড পাৰি এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব ব্লাউজৰ পিসটো সিম্পল হ'ব আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 2800 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাৰপিছতে চাব এযোৰ ব্লেকত কটনী কটনৰ কাপোৰ খুব ধুনীয়া আঁচলৰ ডিজাইনটো চাব ইমানখিনিলৈকে কাম কৰা হৈছে এনেকৈ পাহাৰ ডিজাইনত আছে লগতে ডাবুল ঘাইৰ কাম কৰি দিয়া হৈছে কাপোৰযোৰত এখন হ'ব চাদৰখন চাওক মাজত এনেকৈ এইখিনি বুটা খুব ধুনীয়া ঘন ঘনকৈ এনেকৈ বুটাৰ কাম কৰা হৈছে দেখিছেনে এইখন চাদৰখন আৰু আপোনালোকে পাব এইকেইটা সাইড পাৰি এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব আৰু লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা ওপৰলৈকে কাম কৰা এখন খুব ধুনীয়া মেখেলা দেখিছে এখন মেখেলা আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3450 3450 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাৰ পিছতে পাব এযোৰ সেমি নুনি কাপোৰ সেমি নুনি এযোৰ চকলেট কালাৰত আহিব কাপোৰ দেখিছে আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা অকমান সিম্পল হ'ব দেখিছেনে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এনেকৈ দুটাকৈ বুটাৰ কাম কৰা হৈছে এখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব এখন খুব সুন্দৰ মেখেলা এখন হ'ব ইয়াৰে মেখেলাখন দেখিছেনে ইয়াৰে এইখন মেখেলাখন আৰু লগতে পাব আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 3250 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ পিছতে মই লৈ আহিম আজি আপোনালোকৰ কাৰণে টচ কটনৰ কাপোৰ একেবাৰে অফাৰ প্ৰাইচত লৈ আহিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এইখিনিতে আপোনালোকক জনাওঁ যে অহা 10 11 12 জানুৱাৰী তাৰিখে আমি উপস্থিত থাকিম ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হ'ব লগা আত্মনিৰ্ভৰ ধেমাজি মেলাত গতিকে যিসকল ধেমাজিবাসী ৰাইজ বা যিসকল আঁতৰৰ আহিম বুলি ভাবি আছে মেলা চাবলৈ তেতিয়াহ'লে আপোনালোকে আমাক লগ পাব তাতে আমাৰ দোকান থাকিব হিয়াজ কালেকশ্যন নামেৰে গতিকে আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিলোঁ তাৰপিছতে চাব খুব সুন্দৰ এযোৰ কাপোৰ মানে কালাৰৰ কথা কৈছোঁ কাপোৰযোৰ খুব ধুনীয়া এটা কালাৰ দেখিছেনে কাপোৰযোৰ খুব ধুনীয়া এটা ব্ৰাউন কালাৰৰ হয় ইমান ধুনীয়া হয় কাপোৰযোৰ পাৰ্চনেলি এযোৰ মোৰে খুব পচন্দৰ হৈছে কাপোৰযোৰ আচলতে এনেকৈ সিম্পল হ'ব এখন হ'ব চাদৰখন আৰু মাজত থাকিব এনেকৈ তিনিটাকৈ এনেকৈ সৰুকৈ বুটাৰ কাম কৰা হৈছে কালাৰটো ইমান ধুনীয়া কাপোৰযোৰ একদম পিন্ধো লাগি গৈছে তাৰপিছতে এখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এখন মেখেলাখন এনেকৈ মাল্টি কালাৰ ৱৰ্কতে কাম কৰা হৈছে কাপোৰযোৰ আৰু লগতে পাব আপোনালোকে সাইড পাৰি এইকেইটা থাকিব সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু যদি আপোনালোকে নলয় তেতিয়াহ'লে এযোৰ মোৰ গাতে আপোনালোকে কেইদিনমানৰ পিছত দেখিবলৈ পাব তাৰপিছতে চাব পদ্মিনী কটনৰ ছিংগল মেখেলা এখন আহিব ৰাণী পিংক কালাৰত আৰু এইখন মেখেলা মই ইয়াৰ আগতো দেখাইছোঁ বাৰু চাওক পুনৰ ষ্টক আহিছে ষ্টক শেষ হৈ গৈছিলে আৰু এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 450 টকা 450 ৰুপিছত এখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা কালাৰ মই দেখাই দিলোঁ প্ৰথমতে ইয়াৰে পাব আপোনালোকে এটা গ্ৰীণ কালাৰ এইখন হ'ব গ্ৰীণত যিসকলক যিটো কালাৰ লাগে তেওঁলোকে আমাক সেইমতে যোগাযোগ কৰিব এখন পাব এনেকৈ গ্ৰীণত
দেখিছেনে এনেকৈ টিউলিপ ডিজাইনত আছে গ্ৰীণত এনেকুৱা মেখেলা পাব কেইবাখনো ষ্টক আছে আৰু তাৰপিছতে পাব এনেকুৱা ব্লু কালাৰত পাব এইখন আহিব ব্লু তাৰপিছতে পাব এইখন আপোনালোকে ব্ৰিঞ্জল কালাৰত পাব দেখিছেনে এইখনৰ দাম আহিব 450 টকা 450 450 টকা একেবাৰে ন্যূনতম দামতে দি থকা হৈছে এইবিলাক মেখেলা একেবাৰে কম দাম লোৱা হৈছে আপোনালোকে জানে যিসকলে কিনিছে এইবিলাক মেখেলা বাহিৰত যিসকলে কিনিছে তেওঁলোকে জানে এই মেখেলাবিলাকৰ দাম কিমান আৰু এইখন আহিব ব্লেকৰ ডিজাইনটো অকণমান বেলেগ এনেকৈ মিচিং ডিজাইনত আছে এইখনৰো দাম আহিব 450 টকা পদ্মিনীৰ মেখেলা হ'ব এনেকুৱা ছিজনত পিন্ধি খুব বেছি ভাল পাব আৰু এইখন আহিব ৰেড দেখিছে এইখনো এনেকুৱা ডিজাইনত আছে এইখনৰো দাম আহিব 450 টকা 450 ৰুপিছত ল'ব পাৰিব আপোনালোকে আৰু এখন মেখেলা দেখাই দিছোঁ এইখন পিয়ৰ পদ্মিনী মিচিং শালত বোৱা মাটি শালত বোৱা মেখেলা হ'ব DMC ৱৰ্ক আছে আৰু ৰাণী পিংক কালাৰতে হ'ব মেখেলাখনত DMC ৱৰ্কৰে DMC সূতাৰে কাম কৰা হৈছে আৰু এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1100 ৰুপিজ 1100 টকা ল'ব পাৰিব দেখিছে এইখন মেখেলা চিংগল মেখেলা কোনোবাই বিচাৰি থাকে চিংগল মেখেলা আমাক তেনেকৈ ষ্টকত নাহে মই আপোনালোকক আগতেও জনাইছোঁ যে চিংগল মেখেলা ষ্টকত নাহে আৰু যি কেতিয়াবা চাদৰ মেখেলা চুটি হ'লেহে চুটি দীঘল হ'লেহে এনেকৈ মেখেলা বনাই দিয়া হয় আৰু ইভাগে চিংগল মেখেলা ষ্টক নাহে আমাৰ ওচৰত বহুতে বিচাৰি থাকে চিংগল মেখেলা আৰু এইখন দেখিছে এইখন অৰেঞ্জ কালাৰ এইখন চাদৰ আছিলে আৰু এইখনো আপোনালোকে মেখেলা কৰি ল'ব পাৰিব দেখিছে এইখন মেখেলা কৰি ল'ব পাৰিব এখন অকণমান চুটি হোৱাৰ কাৰণে এইখন মেখেলা কৰি দিয়া হৈছে আৰু এইখনো আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 1100 ৰুপিজ 1100 টকা ল'ব পাৰিব এখন ধুনীয়াকৈ আপোনালোকে মেখেলা চিলাই ল'ব পাৰিব বা যদি আপোনালোকে আমাক কৈ দিয়ে যে মেখেলা চিলাই দিব লাগে বুলি তেতিয়াহ'লে আপোনালোকক আমাৰ ফালৰ পৰা মেখেলা আমি চিলাই দিয়া হ'ব তাৰপিছতে চাব টচ কটনৰ যোৰা আজি অফাৰ প্ৰাইচত লৈ আহিছোঁ আপোনালোকৰ কাৰণে মাত্ৰ 1250 ৰুপিজ 1250 টকা লৈ আহিছোঁ টচ কটনৰ যোৰা অফাৰ প্ৰাইচত চাওক এইযোৰ আহিব প্ৰথমতে এনেকৈ স্কাই ব্লু কালাৰত আহিব টচ কটনৰ যোৰা বহুতে ভাল পাইছে টচ কটনৰ যোৰা মোক কেতিয়াও বিচাৰি মেছেজ কৰে টচ কটনৰ যোৰাৰ কাৰণে আৰু ইয়াৰে আচলৰ ডিজাইনটো হ'ব এনেকুৱা এখন হ'ব চাদৰখন মাজত এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰা আছে আৰু লগতে পাব এইকেইটা চাইড পাৰি এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা এখন দেখিছে মেখেলাখন ব্লাউজৰ পিচ পাব চিম্পল হ'ব ভাল লাগে স্ক্ৰীনশ্বট ৰাখিব মই এনেকৈ দেখাই থাকোঁতে প্ৰাইচ আহিব অনলি 1250 1250 টকা আৰু ইয়াৰে এইটো এটা আছে কালাৰ এই কাপোৰযোৰ খুব ধুনীয়া হয় এইটো অলিভ গ্ৰীণত আছে কাপোৰযোৰ দেখিছেনে এইখন হ'ব চাদৰখন ৰেড আৰু ব্লেকেৰে কাম কৰা হৈছে কাপোৰযোৰত এখন চাদৰখন মাজত এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি আৰু লগতে পাব আপোনালোকে এখন মেখেলা খুব সুন্দৰ এখন মেখেলা প্ৰাইচ আহিব 1250 1250 টকা তাৰপিছতে সেম কালাৰ এইটো এটা খুব ধুনীয়া হোৱাইট কালাৰ সূতাৰে ফুলৰ কাম কৰা হৈছে এইযোৰ টচ কটনৰ কাপোৰবোৰ বিশেষকৈ পিন্ধিবলৈ খুব বেছি ধুনীয়া হয় যিহেতু কটনত মিক্স টচ বোৱা হয় খুব ধুনীয়া হয় পিয়ৰ টচ বোৱা যিযোৰ কাপোৰ সেইযোৰ কাপোৰৰ দামটো অলপ বেছি হয় এযোৰ মিক্স টচ বোৱা হৈছে আৰু ইয়াৰে আচলৰ ডিজাইনটো দেখিছে হোৱাইট সূতাৰে কাম কৰা হৈছে খুব ধুনীয়া কাপোৰযোৰ মই কেমেৰাত ওচৰৰ পৰা দেখাই দিছোঁ ফুলৰ কামখিনি চাওকচোন কিমান ধুনীয়া হয় কালাৰটো বিশেষকৈ বহুত বেছি ধুনীয়া আৰু লগতে পাব মাজত এনেকৈ চাইড সৰু সৰুকৈ বুটাৰ কাম কৰা হৈছে আৰু এইকেইটা হ'ব চাইড পাৰি এইখন চাদৰখন আৰু লগতে পাব এখন খুব সুন্দৰ মেখেলা ব্লাউজ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন হ'ব ইয়াৰে মেখেলাখন আৰু এইটো এটা কালাৰ খুব ধুনীয়া মেহেন্দিৰ গ্ৰীণত আছে ৰেডত ফুলৰ কাম কৰা হৈছে ইয়াৰে এইখন হ'ব চাদৰখনৰ মাজত চাব খুব সৰু সৰুকৈ বুটাৰ কাম কৰা হৈছে কাপোৰযোৰ চাওকচোন কিমান ধুনীয়া হয় কাপোৰযোৰ দেখিছেনে আৰু এইবিলাক কাপোৰ আপোনালোকে গিফ্ট পাৰপজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে নিজে পিন্ধিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে খুব ধুনীয়া হয় তাৰপিছতে পাব আপোনালোকে এইখন খুব সুন্দৰ মেখেলা দেখিছে এইখন হ'ব ইয়াৰে মেখেলাখন আৰু লগতে পাব আপোনালোকে চাইড পাৰি এইকেইটা হ'ব এইটো হ'ব ব্লাউজৰ পিচ ব্লাউজৰ পিচটো এটা চিম্পল হ'ব পাৰি থাকিব আৰু কাপোৰযোৰৰ পাৰিকেইটা দেখাই দিছোঁ আপোনালোকক মই এইকেইটা হ'ব ইয়াৰে চাইড পাৰি আৰু কাপোৰযোৰৰ প্ৰাইচ একে আহিব 1250 1250 টকা আৰু তাৰপিছতে পাব এইটো খুব ধুনীয়া এটা কালাৰ আৰু ডিজাইনটো চাওক খুব ধুনীয়া এটা ইউনিক ডিজাইন হয় লতা লতা ডিজাইনত এনেকৈ কৰা হৈছে আৰু এইখন হ'ব ইয়াৰে চাদৰখন দেখিছে আৰু লগতে পাব আপোনালোকে চাইড পাৰি কেইটা চাওকচোন
লগাই ল'লে আপোনালোকক এইটো সাইড পাৰি লগা নিচিনা নেদেখাবই এপাহ এপাহ ফুলেৰে কৰা আছে সাইডটো ফিক্স বৰ্ডাৰ নিচিনাকৈ দেখা পোৱা যাব কাপোৰযোৰত আৰু এইখন চাদৰখন মাজত এনেকৈ বুটাৰ কাম কৰা আছে আৰু লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা এইখন হ'ব ইয়াৰে মেখেলাখন আৰু কাপোৰযোৰ প্ৰাইচ একে আহিব এইটো হ'ব ব্লাউজৰ পিছৰ কাৰণে এটা সৰুকৈ পাৰি কৰি দিয়া হৈছে তাৰপিছতে পাব এই যে মচু কালাৰত আহিব ইয়াৰে ফুলৰ কামখিনি চাব এখন হ'ব চাদৰখন এখন চাদৰখন আচলৰ ডিজাইনটো হ'ব এনেকুৱা येलो আৰু নেভি ব্লু কালাৰত ফুলৰ কাম কৰা হৈছে দেখিছে আৰু মাজত এনেকৈ গছবুটা ডিজাইনত কাম আছে কাপোৰযোৰ লাইট মচু কালাৰৰ হ'ব কেমেৰাত অকণমান বেছিকৈ লাইট আহিছে ইমান বেছি লাইটো নহয় আৰু লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা এখন হ'ব ইয়াৰে মেখেলাখন পিচটো চিম্পল হ'ব এটা পাৰি থাকিব আৰু লগতে কাপোৰযোৰ সাইড পাৰি কেইটা চাব একেটা হ'ব ইয়াৰে সাইড পাৰি এনেকৈ येलो কালাৰত আছে কাপোৰযোৰ দাম আহিব মাত্ৰ 1250 টকা 1250 1250 টকা সংগ্ৰহ কৰিব পাৰিব আৰু তাৰ পিছতে দেখাইছো মুগা কালাৰৰ টচ কটন খুব ধুনীয়া এনেকৈ সৰু সৰুকৈ বিন্দি বুটাৰ কাম আছে কাপোৰযোৰত এইবিলাক সব নিউ কালেকশ্যন দেখাই আছো আপোনালোকক চাওক আচলত এনেকৈ গছবুটা বাছি দিয়া হৈছে কাপোৰযোৰ আৰু মাজত চাওক এনেকৈ সৰু সৰুকৈ বিন্দি বুটাৰ কাম কৰা হৈছে টচ কটনৰ কাপোৰ দেই সকলোবিলাক টচ কটনৰ কাপোৰ আজি অফাৰ প্ৰাইচত লৈ আহিছো আপোনালোকৰ কাৰণে মাত্ৰ 1250 1250 টকা কিন্তু 1250 টকাত আপোনালোকে সাধাৰণতে টচ কটনৰ কাপোৰ আপোনালোকে নাপায় গতিকে আপোনালোকে যোগাযোগ কৰিব যদি আপোনালোকৰ বাজেটত আহি আছে তেতিয়াহ'লে পটাপট আপোনালোকে যোগাযোগ কৰিব আৰু লগতে পাব আপোনালোকে এইখন খুব সুন্দৰ মেখেলা দেখিছে এইখন মেখেলাখন আৰু লগতে সাইড পাৰি কেইটা দেখাই দিছো আপোনালোকক একেটা হ'ব ইয়াৰে সাইড পাৰি আৰু ব্লাউজৰ পিচ থাকিব সিম্পল হ'ব প্ৰাইস একে আহিব আৰু এযোৰ দেখাই দিছো মুগা কালাৰ এযোৰ কলকা ডিজাইনত আছে আচলৰ ডিজাইনটো এনেকৈ কলকাৰ কাম কৰা হৈছে খুব সুন্দৰ কাপোৰযোৰ আৰু লগতে এখন চাদৰখন চাওকচোন আচলৰ ডিজাইনটো হ'ব এনেকুৱা আৰু গোটেই কাপোৰযোৰতে চাওক এনেকৈ মাজত বুটাৰ কাম কৰা হৈছে এখন হ'ব চাদৰখন এখন চাদৰখন মাজত এনেকৈ বুটাৰ কাম কৰা আছে আৰু এখন হ'ব ইয়াৰে মেখেলা এখন দেখিছে ইয়াৰে মেখেলাখন আৰু লগতে সাইড পাৰি আৰু ব্লাউজৰ পিচ দেখাই দিছো আপোনালোকক একেটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিচটো এটা এনেকৈ পাৰি থাকিব কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1250 1250 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু আজি ভিডিঅ'ৰ শেষৰ ফালে আপোনালোকক জনাই থওঁ যে আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ যোগেৰে পঠাওঁ যদি আপোনাৰ ওচৰতে DTDC কুৰিয়াৰ সাৰ্ভিস এভেইলেবল নাই তেতিয়াহ'লে আমি পোষ্টেলৰ যোগেদিও পঠাওঁ গতিকে আপোনাৰ য'তে সুবিধা হয় আপোনালোকে সেইমতে আমাক এড্ৰেছটো জনাব আমি সেইমতে আপোনাৰ কাপোৰযোৰ পঠিয়াই দিম আৰু তাৰ উপৰি যদি আপোনালোকে হোলচেল কাষ্টমাৰ হোলচেলত যদি সৰহকৈ ল'ব বিচাৰে অনলাইনত যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ সুবিধাৰ্থে আমি বাছৰ যোগেৰেও আমি কণ্টেক্ট কৰাই দিব পাৰোঁ আপোনালোকে বাছৰ জৰিয়তেও ল'ব পাৰিব কাৰণ DTDCত যিহেতু শিপিং চাৰ্জটো অকণমান বেছি হয় বেছিকৈ দিবলগীয়া হয় সেইকাৰণে হোলচেলত কাপোৰ সৰহকৈ ল'লে মানে DTDCত দিবলৈ অকণমান দিগদাৰ শিপিং চাৰ্জটোতে বহুত বেছি গুচি যায় সেইকাৰণে আমাৰ বাছৰ ব্যৱস্থা কৰা হৈছে আপুনি যদি এইফালে ডিব্ৰুগড় শিৱসাগৰ যোৰহাট এনেকুৱা নগাঁৱলৈকে আপ টু নগাঁৱলৈকে আমাৰ বাছৰ ব্যৱস্থা আছে আপোনালোকে যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আমি বাছৰ যোগেদিও যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে আমি বাছৰ যোগেদিও আপোনালোক কাপোৰসমূহ পঠিয়াব পাৰিম গতিকে আপোনালোকে যোগাযোগ কৰিব খুব সোনকালে আমাৰ লগত হিয়াজ কালেকশ্যনৰ লগত আৰু বিভিন্ন ধৰণৰ মাটিশালৰ কালেকশ্যন আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব পাৰিব গতিকে আমাৰ সকলোবিলাক ভিডিঅ' আপোনালোকে কণ্টিনিউ কৰি চাই গৈ থাকিব আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ আৰু ইয়াৰ লগতে আমাৰ মাঘ বিহু আহিছে অসমীয়া বাপতিসাহোন মাঘ বিহু আহি আছে গতিকে মাঘ বিহুৰ কাৰণে সকলোৱে যা যোগাৰ কৰক চিৰা সান্দহ যি আছে সকলোৱে খুন্দি মেলি খাওক খুব ধুনীয়াকৈ আনন্দ কৰক ফূৰ্তি কৰক লগতে কাপোৰ কানি ধুই মেলি বতৰ এইকেইদিন বেয়া হৈছে বতৰ বেয়া হোৱাৰ কাৰণে গাটো অকণমান বেয়া হৈছে গতিকে মাতটো অকণমান বেয়া হৈছে আজি বেয়া নাপাব আপোনালোকে আৰু লগতে সকলোৱে বিহুৰ আনন্দ উল্লাস সকলোৱে লওক আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ মাঘ বিহুৰ কাৰণে মাঘ বিহুৰ আগতে আমাৰ আৰু এটি ভিডিঅ' যিমান দূৰ সম্ভৱ মই আপোনালোকৰ কাৰণে আগবঢ়াম আৰু গতিকে চাই থাকিব আপোনালোকে আমাৰ হিয়াজ কালেকশ্যন আৰু সকলোৱে মৰম দি যাব আগতে যেনেকৈ আপোনালোকে মৰম কৰি গৈছে আমাক সদায় তেনেকৈ আমাক মৰম কৰি যাব আৰু আপোনালোকৰ মৰমৰ কাৰণে যাতে আমি আৰু এখোজ আগবাঢ়ি যাব পাৰোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে আজি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু লগতে যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ।